অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 1968 চনৰ 12 মাৰ্চ তাৰিখে যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিলে আৰু 2027 চনৰ 12 মাৰ্চত আমি 50 বছৰত ভৰি দিম। গতিকে 50 বছৰীয়া আমি ইতিমধ্যে আজি কাৰ্যনিৰ্বাহকত আলোচনা হৈছে। ইতিমধ্যে সাধাৰণ সম্পাদকৰ সেই বক্তব্যৰ লগত আমি কৈছোঁ যে আমি এই 50 বছৰীয়া আমাৰ কাৰ্যকালত আমি 1 লাখ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমি পৰিকল্পনা হাতত লৈছোঁ। শাখা আঞ্চলিক জিলা পৰ্যায়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য যাতে আমি 1 লাখ কৰিব পাৰোঁ আমাৰ এই 50 বছৰত, সেইটো এটা আমি আজি কাৰ্যনিৰ্বাহকে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে গোলাঘাটত অনুষ্ঠিত 61তম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ সিদ্ধান্তসমূহ আৰু আজিৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তসমূহ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগত আমি যোগাযোগ কৰিম, আমি তেখেতৰ সাক্ষাৎ বিচাৰিম আৰু এই দাবীসমূহ আমি তাত উত্থাপন কৰাৰ উপৰিও আগন্তুক বৰ্ষাকালীন যিখন কেন্দ্ৰীয় সংসদ অধিৱেশন হ'ব দিল্লীত, এই নতুন দিল্লীতো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আগন্তুক বৰ্ষাকালীন অধিৱেশনত আমাৰ দাবী উত্থাপন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে আমাৰ তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি আমাৰ যে সিদ্ধান্ত হৈছে। আমি এইখিনিকে আপোনালোকৰ আগত ভৱিষ্যতে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু সংগঠনটো আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ বিচাৰিছোঁ। ধন্যবাদ। কৈছে আৰু ভূমিৰ যিটো কথা আহিল, এতিয়া আপোনালোকে দেখা পাইছে যে খিলঞ্জীয়া মানুহৰ ভূমিৰ ওপৰত অধিকাৰটো লাহে লাহে নোহোৱা হৈছে। এতিয়া যাকে যেনেকৈ তেনেকৈ পাই ইয়াত মানে ভূমি হস্তান্তৰ কৰাৰ এটা প্ৰক্ৰিয়া চৰকাৰী ফালৰ পৰা, বিশেষকৈ চৰকাৰী ফালৰ পৰা আৰম্ভ হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে যিখিনি খিলঞ্জীয়া মানুহৰ ভূমি, এই ভূমিৰ অধিকাৰ তেওঁলোকে কাঢ়ি লৈ গৈ কোনো প্ৰতিষ্ঠানক পুঁজিপতি গোটাব আৰু সেই প্ৰতিষ্ঠান বা পুঁজিপতিৰ পৰা অসমৰ জনসাধাৰণৰ একো লাভ নহয়। এই ধৰণৰ যি চৰকাৰী ষড়যন্ত্ৰ, এই চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত কিন্তু বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যে এইকাৰণে আমি বিষয়টো কৈছোঁ, আমি দেখিছোঁ যে ভূমিৰ অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নোহোৱা হৈছে। এতিয়া চৰকাৰে কাৰোবাক ইচ্ছা কৰিছে 1800 বিঘা মাটি দিছে, কাৰোবাক 1500 বিঘা মাটি দিছে, যে মানুহখিনি কোৱা হৈছে যে এই মাটিখিনি দিয়াৰ ফলত ইয়াত উদ্যোগ স্থাপন হ'ব আৰু উদ্যোগ স্থাপনৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যাটো কিছু পৰিমাণে লাঘৱ হ'ব আৰু আমিও কিছু পৰিমাণে দুৰ্বল। যেতিয়া নিবনুৱা সমস্যাৰে জৰ্জৰিত এখন ৰাজ্য, ইয়াত যেতিয়া নিবনুৱা সমস্যাৰ বিষয়টো হয়, তেতিয়া আমি ভাবোঁ যে নিশ্চয় আমাৰ মানুহখিনিয়ে, আমাৰ ল'ৰাখিনিয়ে সংস্থাপিত হ'ব। কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ যে টেকন'লজিয়ে ইমান উন্নত হৈছে যে ক'ৰবাত যদি উদ্যোগ হয়, সেই উদ্যোগত কিমানজন আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া মানুহে কৰ্মত সংস্থাপন পাব, এই বিষয়টো কিন্তু চিন্তা কৰাৰ প্ৰয়োজন হৈছে। যে এইকাৰণে চিন্তা কৰাৰ প্ৰয়োজন হৈছে যে ইয়াৰ পৰা এক্সপাৰ্টখিনি কিন্তু বাহিৰৰ পৰা আনিব। ইয়াত কেৱল কেইটামান মানুহ হয়তো সংস্থাপিত হ'ব, যিকেইটা ছিকিউৰিটি গাৰ্ড ক'ব নাপায়, আমি কৰ্ম কেতিয়াও হেৰি কৰা নাই, যে ছিকিউৰিটি গাৰ্ড হয়তো কোনোবা নহয় কোনোবা এজেঞ্চিৰ জৰিয়তে আহিব আৰু ইয়াৰ পৰা কি হ'ব যে ক'ৰবাত 1800 বিঘা মাটি দান কৰিছে, তাৰ পৰা আমি 60জনৰ পৰা 100জন আমাৰ মানুহ সংস্থাপিত হ'ব। যে এই যিটো প্ৰক্ৰিয়া, চৰকাৰে যেতিয়াই ভাবে যে তেওঁলোকে এই ভূখণ্ডৰ মালিক, আমি কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ যিখিনি ভূমি, এই ভূখণ্ডত, অসমৰ ভূখণ্ডত অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নহয়, ইয়াত অধিকাৰ থাকিব লাগিব। আৰু সেই অধিকাৰ কোনোবা চৰকাৰে যদি খৰ্ব কৰিব বিচাৰে, তে অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহি থকা সময়ত কিন্তু চৰকাৰৰ এই বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। 2 নম্বৰ কথা হ'ল কি যে BTR অঞ্চলত, এতিয়া আপোনালোকে জানে যে BTR অঞ্চলত ভূমিৰ অধিকাৰ খিলঞ্জীয়া অবড়ো বুলি কৈছোঁ মই, অবড়ো খিলঞ্জীয়া মানুহৰ হাতত নোহোৱা হৈছে। যে BTR গভৰ্ণমেণ্টে যি ধৰণে ইচ্ছা কৰে তেওঁলোকে এটা বিল এখন পাছ কৰি দিয়ে, আইন এখন কৰি দিয়ে যে এইটো নহ'ব, সেইটো নহ'ব। গতিকে BTR অঞ্চলত বসবাস কৰা ইয়াৰ খিলঞ্জীয়া মানুহখিনি, ইয়াৰ ভূমিপুত্ৰখিনি, থলুৱা মানুহখিনি, এই যদি অধিকাৰ খৰ্ব কৰা বিষয়টোত যদি অসম চৰকাৰে হস্তক্ষেপ নকৰে, অন্যথা BTR গভৰ্ণমেণ্টে যদি এই ক্ষেত্ৰত যদি খিলঞ্জীয়া মানুহৰ পক্ষত যদি এই ধৰণৰ বাৰে বাৰে সিদ্ধান্ত লয়, আজি ভাষাৰ সমস্যা হৈছে, ভূমিৰ সমস্যা হৈছে, যে BTRত খিলঞ্জীয়া মানুহখিনিও নিজৰ ইচ্ছানুযায়ী মাটি কিনা বেচা কৰিব নোৱাৰে, যে অসমৰ মাটিত অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নাথাকিব, এই কথাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও গ্ৰহণ নকৰে। গতিকে আহি থকা সময়ত ই BTR হওক, ই অসম চৰকাৰ হওক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিন্তু এই ধৰণৰ কাৰ্যৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু চৰকাৰৰ ওচৰত এতিয়া গণতন্ত্ৰত আমাৰ যিবিলাক মৌলিক অধিকাৰ, আমাৰ মৌলিক অধিকাৰবিলাক লাহে লাহে নোহোৱা হৈছে। এতিয়া চৰকাৰে কৰিছে কি যে ৰাজহুৱা যিবিলাক আমাৰ শিক্ষাখণ্ড আছিল, এই ৰাজহুৱা শিক্ষাখণ্ড এতিয়া বন্ধ কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে যি চৰকাৰী শিক্ষা ব্যৱস্থাই
আমি ভাবোঁ যে আজি হয়তো সেই চৰকাৰৰ প্ৰতিনিধিবিলাকো সেই শিক্ষা ব্যৱস্থাৰে আগবাঢ়ি অহা কেৱল মাত্ৰ তেওঁলোকে এই শিক্ষা ব্যৱস্থাবিলাক বন্ধ কৰি দিব বিচাৰিছে চৰকাৰী স্কুল কলেজবিলাক বন্ধ কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে যিখন ৰাজ্য বা যিখন দেশত স্বাস্থ্যটো বিনামূলীয়া হ'ব লাগিছিল শিক্ষা একেবাৰে বিনামূলীয়া হ'ব লাগিছিল আজি যদি আপোনালোকে তেওঁলোকে গভৰ্ণমেণ্টে কয় যে স্বাস্থ্য বিনামূলীয়া যেতিয়া আপুনি GMC লৈ যাব তেতিয়া পৰীক্ষা যেতিয়া কৰিব লগা হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পায় যে আগতে যিটো পৰীক্ষাত 100 টকা আছিল এতিয়া সেই পৰীক্ষাটোৰ নামত 500 টকা দিব লগা হয় যে বিনামূলীয়া ব্যৱস্থাটো আচলতে স্বাস্থ্য আৰু শিক্ষাত চৰকাৰৰ জনসাধাৰণে পাব লগা বিষয় এটা আজি চৰকাৰে কৰিছে কি তেওঁলোকৰ ইচ্ছামতে তেওঁলোকে এই স্বাস্থ্য খণ্ডত তেওঁলোকে কৈছে কি তাৰ বিভিন্ন ক্ষেত্ৰত মাচুল বৃদ্ধি কৰি যি ইচ্ছা তাকে কৰিছে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে যি হিতাধিকাৰীয়ে অনাগত সময়ত আমাৰ আহি থকা নতুন প্ৰজন্মটোক একেবাৰে বংগু কৰি দিব গতিকে এই ধৰণৰ যিবিলাক ব্যৱস্থা যে চৰকাৰী বিভাগবিলাক আচলতে উন্নত নকৰে তেওঁলোকে বিভিন্ন ধৰণৰ নেক্সাছ তেওঁলোকৰ গতিকে এই কথাবিলাক আমি কিন্তু জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব যে তেওঁলোকে যি কৰিব আমি প্ৰতিটো মুহূৰ্ততে যে মানি ল'ম এই কথাবিলাক নহয় আমি ৰাইজক সজাগ সচেতন কৰাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিহেতু 2027 চনত সোণালী বৰ্ষত আমি ভৰি দিম গতিকে সোণালী বৰ্ষৰ প্ৰাক মুহূৰ্তত এই চৰকাৰৰ যিবিলাক জনবিৰোধী নীতি মৌলিক অধিকাৰ খৰ্ব কৰা যিবিলাক ব্যৱস্থা এই ব্যৱস্থাৰ বিৰুদ্ধে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কিন্তু প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু দ্বিতীয়তে কথা হ'ল যে আমাৰ 2027 চনৰ মাৰ্চ মাহত আমাৰ সোণালী জয়ন্তী বৰ্ষত আমি ভৰি দিম গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি অসমৰ জনসাধাৰণক এটা জাতীয় সংগঠন হিচাপে আমাৰ যি দায়িত্ব আৰু কৰণীয় আছে আৰু যিখিনি মূল জাতীয় সমস্যা আছে এই সমস্যাবিলাকৰ ক্ষেত্ৰত কিন্তু আমি চৰকাৰক কাম কৰাৰ কাৰণে বাধ্য কৰাব লাগিব আৰু অন্যথাই যি চৰকাৰে জনসাধাৰণৰ বিপৰীতে কাম কৰিব জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিব খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব এই চৰকাৰৰ বিৰুদ্ধে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনমত গঠন কৰি অনাগত সময়ত কিন্তু আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত